চাওক তেনেকৈ আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে নেকি? যোনে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আজিলৈকে চাইছে আৰু ক্ষমা কিয় খুজিব লাগে? মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই, ক্ষমা কিয় খুজিব লাগে? মোৰতো ল'ৰাও অসমীয়া ইণ্ডিয়া, মোৰ ছোৱালীও ইণ্ডিয়ান, মই কিয় ক্ষমা খুজিব লাগে? এই চিন্তাবিলাক কিমান বেয়া। যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব, কাক ক্ষমা খুজিব? যাৰ ঘৰত গোটেইকেইটা বিদেশী। কিন্তু কি ধৰণৰ অদ্ভুত, আপোনালোককো কিয় বুৰ্বক বনাই মই বুজি নাপাওঁ। আপোনালোকে যে এনেকৈ যে নোটটো কৰিব যায় এইবিলাক, মই আপোনালোকক দেখি মোৰ দুখ লাগে। আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী, আৰু আপোনালোকে খুব এনেকৈ লিখে। মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে যে এনেকৈও থাকিব পাৰে। মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ। কিন্তু আপোনালোকে কি ভাল পায়তো আপোনালোকে জানে। মই ইমানখিনি ইংৰাজীত কোৱাটো সম্ভৱ নহ'ব না, মই পিছত চাওক, বানপানীৰ ক্ষেত্ৰত এইবাৰ বানপানীৰ পিছত আমি কথা পাতিম। যোৱা 5 বছৰত যদি আপোনালোকে লক্ষ্য কৰে, মথাউৰিটো আজিকালি নাভাঙে। মোটামুটি মথাউৰি ভাঙাৰ গোটেই ব্যৱস্থাটো যদি তৰুণ গগৈৰ কাৰ্যকালত চাই, ব্ৰহ্মপুত্ৰত 50 এম্বেকমেণ্ট একেলগে তাতকৈ বেছি মথাউৰি ভাঙিছিলে। আজিতো মথাউৰি ভঙা কথা প্ৰায় শেষেই হৈ গ'ল। গতিকে বানপানী নিয়ন্ত্ৰণৰ যিটো বানপানীৰ ডেমেজ, যোৱা 5 বছৰততো সি বহুত নিউট্ৰেলাইজ হৈ গ'ল। গতিকে মই এইবাৰ বানপানী যাব দিয়ক, তাৰপিছত মই নিশ্চিতভাৱে আপোনালোকক ক'ব যে বানপানী আমি নিয়ন্ত্ৰণত কিমান সফল হৈছোঁ। ফাৰ্ষ্ট ৱেভ হৈ গ'ল, ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী মথাউৰি এটাও নাভাঙিল। আৰু এতিয়া বানপানীত আক্ৰান্ত হয় ৰিভাৰ ছাইডত থকা মানুহখিনি, মথাউৰিৰ পিছফালে থকা মানুহ আজিকালি আক্ৰান্ত নহয়। আৰু বান একেবাৰেতো নহাও কৰিব নোৱাৰে, কাৰণ বানপানী যদি নাহে অসমৰতো মাটিত কেতিয়াও কাজিৰঙাৰ পৰা অসমলৈকে আমাৰ ইক'চিষ্টেমটোৱে নোহোৱা হৈ যাব। পানীটো আমাক লাগে, খালি পানীয়ে ধ্বংস কৰিব নালাগে। আৰু ধ্বংস কৰা সংখ্যা, মানুহৰ সংখ্যা এতিয়া দ্ৰুত গতিত হ্ৰাস পাইছে। কিন্তু এইবিলাকক লৈ গৌৰৱ কৰাৰ কথা নহয়। আজি মই কৈছোঁ, কালি আকৌ আহি কোনোবা দুটা মথাউৰি ভাঙিও যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে আমি নীৰৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে যাতে আমাৰ মথাউৰিবোৰ সুৰক্ষিত হৈ থাকে।